নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ পৰা প্ৰায় 10-11 দিনমানৰ আগতে আপোনালোকক এটা ভিডিঅ' বনাইছিলোঁ যে BROৰ ফুল ফৰ্ম হ'ল বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যন। মানে আমাৰ ইণ্ডিয়াৰ যিখিনি বৰ্ডাৰ এৰিয়া আছে তাৰ যিবিলাক ৰাস্তা, যেনে অৰুণাচল চাইনা বৰ্ডাৰ, পাকিস্তান বৰ্ডাৰ বা বাংলাদেশ বৰ্ডাৰ এৰিয়া, মানে পাহাৰীয়া এৰিয়াৰ যিবিলাক ৰাস্তা তৈয়াৰ কৰে তাৰ ডিপাৰ্টমেণ্টটো আমাৰ মিনিষ্ট্ৰি অফ হোম এফেয়াৰ ডিফেন্সৰ ডিপাৰ্টমেণ্টে হয়, মানে ডিফেন্সৰে হয়। এটা বৰ্ডাৰ ৰুট BRO ডিফেন্স পাৰ্টিয়ে হয় বুলি ধৰক আপোনালোকে। তাৰ যিবিলাক কাম কাজ কৰে ৰাস্তা বনোৱা সেইসকলক BRO বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যন বুলি কোৱা হয়। এইটো মিনিষ্ট্ৰি অফ হোম এফেয়াৰ, মানে ডিফেন্সৰ চাকৰিয়ে হয়। মই যিহেতু শ্বৰ্ট নটিফিকেশ্যন আহিছিলে তেতিয়া ভিডিঅ' পষ্ট কৰিছিলোঁ। আপোনালোকক ফাইনেলি ইয়াৰ ফুল অফিচিয়েল নটিফিকেশ্যন আহি গ'ল। আপোনালোকক ডিটেইলছত বুজাই আছোঁ, য'ত নেকি এইটো ভেকেঞ্চি আপোনালোকে আমাৰ অসমৰ ল'ৰাও এপ্লাই কৰিব পাৰিব, ল'ৰা ছোৱালী, কিন্তু অনলাইনত নহয়, অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। এতিয়া এইটো ভিডিঅ'ত আপোনালোকে কোৱালিফিকেশ্যন কিমান লাগিব, কোনটো পোষ্টত কিমান কোৱালিফিকেশ্যন লাগিব, আৰু ক'ত কিমানটা পোষ্ট আছে, কোনটো কাষ্টত বা ক'ত কিমানটা আছে, আৰু কি কি যোগ্যতা লাগিব, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, ফুল ডিটেইলছত জানিব পাৰিব। আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো। যদি আপোনালোকে স্কিপ কৰি চাই তেতিয়া গোটেই কথাখিনি বুজি নাপাব, আৰু কমেণ্ট কৰি থাকিলেও কি হয়, প্ৰতিটো কমেণ্টৰ আপোনালোকে ৰিপ্লাই দিবলৈ অসুবিধাৰ সৃষ্টি হয়। সেইবাবে ভিডিঅ'টো খৰচি মাৰি ধুনীয়াকৈ চাই ল'ব। য'ত নেকি মেট্ৰিক পাছ কৰিয়ে আপোনালোকে কুকমেন, মেছ ৱেটাৰ ইত্যাদি ধৰণৰ পোষ্টত এপ্লাই কৰিব পাৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰি অফ ডিফেন্স, বৰ্ডাৰ ৰুট উইং, বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যন, জেনেৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰিং ফ'ৰ্চ, মানে এডভাৰটাইজমেণ্ট নাম্বাৰটো হ'ল 01/2025 কাৰণে এইখিনি ভেকেঞ্চি। ইয়াত যদি ভেকেঞ্চিখিনি চাই 4 ধৰণৰ পোষ্ট আছে। MSW কুক, ৰান্ধনীৰ পোষ্ট আছে। তাৰপৰা MSW মেছন এইটো এতিয়া আপোনাৰ হয়তো এইটো চাৰ্টিফিকেট লাগিব। তাৰপৰা MSW ব্লেক স্মিথ, এইটোতো আপোনালোকৰ চাৰ্টিফিকেট লাগিব, চিম্পুল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত আনটো হৈছে চিম্পুল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পৰা পোষ্ট হৈছে মেছ ৱেটাৰ। কোনটো কাষ্টত কিমানটা পোষ্ট আছে আপোনালোকে এইখিনি যদি গাই থাকোঁ বহুত বেছি ভিডিঅ'টো দীঘলীয়া হৈ যাব। আপোনালোকে নিজে ভালদৰে পঢ়ি চাই ল'ব। টোটেল ভেকেঞ্চি আছে গোটেইখিনি মিলাই মেলি চব কাষ্টৰে 411টা, 411 ভেকেঞ্চি, যথেষ্টখিনি ভেকেঞ্চি আছে। ভিডিঅ'টো ৰখাই লৈ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ভেকেঞ্চিখিনি কোনটো কাষ্টৰ কিমান আছে নিজে চাই ল'ব। তাৰপিছত আৰু এইকেইটা পোষ্ট ফিজিকেল হেণ্ডিকেটৰ কাৰণে আছে। ফিজিকেল হেণ্ডিকেট যদি কোনোবা কেণ্ডিডেট থাকে ডিজিবিলিটি, তেওঁলোকেও এপ্লাই কৰিব পাৰিব এইকেইটা ভেকেঞ্চিত। তাৰপিছত নটিছখনতে দুটা পাৰ্ট দিছে, এটা হিন্দী দিছে আৰু এটা ইংলিছ দিছে। আমি ইংলিছৰখনেই চাম যিহেতু। এডভাৰটাইজমেণ্টটো আহিছে 01, মানে জানুৱাৰী মাহৰ 2025 এডভাৰটাইজমেণ্ট হয় ষ্টাৰ্টিং। আৰু এপ্লাই যদি ষ্টাৰ্টটো চাই আপোনালোকে, মই আগতে অলৰেডি কৈছিলোঁ যিহেতু শ্বৰ্ট নটিফিকেশ্যন আহিছে, খুব সোনকালে এপ্লাই হ'ব। আৰু ওপৰত যদি এই নম্বৰ পইণ্টটো চাই ষ্টাৰ্টিং ডেট ৰিচিভ, মানে এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈ গ'ল অফলাইনত, যিহেতু এপ্লাই কৰিব লাগিব। 11 জানুৱাৰীৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈছে। আৰু লাষ্ট ডেট যদি চাই অল ইণ্ডিয়াৰ কাৰণে 24 ফেব্ৰুৱাৰীলৈকে লাষ্ট ডেট, কিন্তু আমাৰ নক্সাল এফেক্ট, লগতে হিলছ এৰিয়া যেনেকৈ আসাম, অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, লেহ লাডাখ, কাশ্মীৰ, আন্দামান নিকোবৰ, লক্ষদ্বীপ, এইখিনি ষ্টেটৰ কাৰণে, আমাৰ অসমৰ কাৰণে 11 মাৰ্চলৈকে লাষ্ট ডেট হয়। মেইন পইণ্টকেইটা আপোনালোকক চাই গৈছোঁ। আৰু বয়সটো যদি চাই জেনেৰেল কেণ্ডিডেটৰ কাৰণে 18 বছৰৰ পৰা 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু SC ST যদি হয় 5 বছৰৰ লগত প্লাছ কৰি দিব, 30 বছৰলৈকে পাৰিব। OBC হ'লে আপোনালোকে 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু ডেট অফ বাৰ্থটো কেনেকৈ কিহৰ পৰা কিহৰ ভিতৰত হ'ব সেইখিনিও দি দিছে। আনৰিজাৰ্ভড হ'লে 24 ফেব্ৰুৱাৰী 2000 চনৰ পৰা 24 ফেব্ৰুৱাৰী 2007 ভিতৰত পাৰিব। তাৰপিছত OBC হ'লে 24 ফেব্ৰুৱাৰী 1997 পৰা 24 ফেব্ৰুৱাৰী 2007 ভিতৰত যদি জন্ম হয় তেতিয়া এপ্লাই কৰিব পাৰিব। আনহাতে SC ST হ'লে 24 ফেব্ৰুৱাৰী 1995 পৰা 24 ফেব্ৰুৱাৰী 2007 ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। খুব ধুনীয়াকৈ দিছে, ইয়াত টেনশ্যন ল'ব নালাগে। আৰু এইখনে ফৰ্মখন দেখিলে অফলাইন মাধ্যমত যিখন ফৰ্ম পঠিয়াব লাগিব, এইটো মই নেক্সট ভিডিঅ' বনাম। আপোনালোকে সেই ভিডিঅ'টোৰ কাৰণে অপেক্ষা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই ফৰ্মখনৰ কথা এতিয়া কেনেকৈ ফিল আপ কৰিবলৈ এইখিনি কৰি নাযাওঁ, পিছত নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনাক ফুল ফৰ্মখন কেনেদৰে ফিল আপ কৰি পঠিয়াব লাগিব চব A to Z ডিটেইলছ দেখাই দিম। এতিয়া আমি নেক্সট আৰু কি লাগিব এইখিনি দেখাই আছোঁ, এইখিনি আমি চাওঁ। এই ফৰ্মখনৰ বিষয়ে এতিয়া আলোচনা নকৰোঁ। কোৱালিফিকেশ্যন, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব এইখিনি আলোচনা কৰিম। নটিছখন যিহেতু যথেষ্ট দীঘল, আপোনালোকে ৱেইট কৰিব। প্ৰতিটো টপিক দেখাবলৈ যাওঁতে এইখিনি অলপ হ'লেও সময় লাগিব, সেইবাবে আপোনালোকে ৱেইট কৰিব অলপ। তাৰপিছত দিছে জেনেৰেল ইণ্ট্ৰডাকশ্যন। অনলি মেল কেণ্ডিডেট নিড টু এপ্লাই, ফিমেল কেণ্ডিডেট নিড টু
নট টু এপ্লাই মই ল'ৰা ছোৱালী বুলি কৈছিলোঁ কিন্তু ইয়াত অনলি ল'ৰা মেইল কেণ্ডিডেটকহে এপ্লাই কৰিবলৈ কৈছে অনলি ল'ৰাইহে ইয়াত এপ্লাই কৰিব পাৰিব এই কেণ্ডিডেট মষ্ট বি ৱেডাৰ মানে চিটিজেন অফ ইণ্ডিয়া মানে অসমৰ লগতে অল ইণ্ডিয়াৰ ল'ৰা ছোৱালী ইয়াত এপ্লাই কৰিব পাৰে তাৰপিছত ইয়াত এটা ইম্পৰ্টেণ্ট টপিক দিছে দেই আপোনাৰ চি নম্বৰটো চাওক ক'লা ক'লা আখৰ যিকেইটা হাইলাইট কৰি লিখি থৈছে ইয়াত লিখিছে যে চেণ্টাৰ অফ ফিজিকেল ইফেক্টিভ টেষ্ট প্ৰেক্টিকেল টেষ্ট এণ্ড ৰাইটেন টেষ্ট মানে ৰানিংটো আৰু আপোনালোকৰ টেষ্ট যিটো পোষ্টত যিটো এপ্লাই কৰিব তাৰ টেষ্ট হ'ব সেইটো আৰু লগতে ৰিটেন এক্সাম পৰীক্ষা লিখিত পৰীক্ষা যিটো হ'ব সেইটো আপোনালোকৰ দিছে চেণ্টাৰ অল টেষ্ট উইল বি কণ্ডাক্ট মানে সকলো অল ইণ্ডিয়া ল'ৰা ছোৱালীৰ কাৰণে পৰীক্ষাটো কণ্ডাক্ট কৰিব DG কেম্প আলান্দি ৰোড পুনে 411015 আপোনালোকে এইটো হয়তো কাৰণে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এটা বেয়া খবৰ হ'ব পাৰে আপোনাৰ এক্সাম ফিজিকেল ৰিটেন এক্সাম বা প্ৰেক্টিকেল টেষ্ট দিবলৈ আপোনালোকে পুনেলৈ যাব লাগিব কিন্তু সেইবাবে চিন্তা চৰ্চা কৰি আপোনালোকে যদি এইখিনি পোষ্টত ইণ্টাৰেষ্টেড হয় আগতে কৈ দিছোঁ এপ্লাই কৰিব আৰু কিয়নো কিছুমান এনেকুৱা কেণ্ডিডেটো আছে য'ত নেকি অসমৰ হয় কিন্তু এনেদৰে পুনেত থকা হয়তো কোনটো এক থাকিব পাৰে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যিসকল তাতে থাকে তেওঁলোকে ইণ্টাৰভিউটো দিবলৈ বহুখিনি সহায়ক হ'ব আৰু আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব আজিকালি চাকৰি যিহেতু লাগে উত্তৰ প্ৰদেশ বিহাৰৰ ল'ৰা ছোৱালী যদি চাই আমাৰ অসমত দিবলৈ আহে সেইবাবে আমিও পুনেলৈ যোৱাটো কোনো ডাঙৰ কথা নহয় আজিৰ যুগত আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় যদি সাহস কৰে তেন্তে পোষ্টখিনিত এপ্লাই কৰিব নিশ্চয় তাৰপিছত যে অল এপ্লিকেশ্যন কুইণ্টিভ টু এডভাৰটাইজমেণ্ট নাম্বাৰ ডেট মানে আপোনালোকৰ কমাণ্ডেণ্ট গ্ৰীফ চেণ্টাৰ DG কেম্প পুনে 411015 ৰেজিষ্টাৰ্ড পোষ্ট এলটমেণ্ট একনলেজমেণ্ট মানে আপোনালোকৰ এইখিনি একনলেজমেণ্টখন পঠিয়াব লাগিব যেতিয়া অফলাইনৰ ভিডিঅ'টো বনাম তাত ধুনীয়াকৈ বুজাই দিম আপোনালোকে এইখিনি কথা কোনখন একনলেজমেণ্ট পঠিয়াব লাগিব এতিয়া আপোনালোকে বুজি নাপাব তাৰপিছত আপোনালোকৰ আগলৈ চাই যাওঁ কোৱালে আৰু কি ৰাখিছে ইম্পৰ্টেণ্ট কথা ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে শেষলৈকে চাব MSW কুকৰ কাৰণে 18 বছৰৰ পৰা 25 বছৰলৈকে পাৰিব আপোনালোক আৰু দিছে ৰিলেক্সেশ্যন 43 ইয়াৰ্ছলৈকে দিছে এইখিনি আপোনালোকৰ চিডিউল টাইপ হ'লে মানে আমাৰ যিটো ইণ্ডিয়াৰ যিটো ৰুল আছে SC ST OBC কাৰণে সকলোখিনি আপোনালোকৰ ইয়াত ৰিলেক্সেশ্যন দিছে আৰু আনৰিজাৰ্ভ আৰু EWSৰ কাৰণে কোনো ধৰণৰ এজ ইলেকশ্যন নাথাকিব 18ৰ পৰা 25 বছৰৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু কিছুমান ষ্টেট যেনেকৈ জম্মু কাশ্মীৰ তেওঁলোকৰ কাৰণে 5 বছৰ এক্সট্ৰা দিছে তাৰপৰা পাৰ্চনছ উইথ বেকমক ডিজিবিলিটিৰ কাৰণে মানে ফিজিকেল হেণ্ডিকেপৰ কাৰণে 25ৰ লগত আৰু 10 বছৰ 35লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এনেধৰণৰ এজ ৰিলেক্সেশ্যন আছে আৰু গভৰ্ণমেণ্ট যদি চাকৰি কৰি থকা চিভিল এমপ্লয় হয় তেতিয়া আপোনালোকে 43 ইয়াৰ্ছলৈকে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব এইখিনি আপোনালোকে নিজে চাই ল'ব তলত ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেল আছে তাৰ লিংকটোত গৈ ক্লিক কৰি টেলিগ্ৰাম চেনেলটো জইন হ'ব লাগিব হৈ ল'ব তাত আপোনালোকৰ এই অফিচিয়েল ফুল ন'টিছখন মই তাত দি দিম আপোনালোকে নিজে ভালদৰে এবাৰ পঢ়ি চাব পাৰিব আৰু ইয়াত দিছে যে কিছুমান ইয়াত আপোনালোকৰ মাৰ্ক থাকিব আপোনাৰ ফাইনেল চিলেকশ্যনত সহায়ক হ'ব যদি গ্ৰীফ পাৰ্চনেল মানে BRO যদি পাৰ্চনেল আপোনালোকে যদি চাকৰি কৰি থকা হয় তেতিয়া 15% নাম্বাৰ পাব NCC চাৰ্টিফিকেট থাকিলেও আপোনালোকৰ A নম্বৰ অপশ্যনটো গ্ৰীফ পাৰ্চনেলত যদি কৰি থকা দেউতাক বা কোনোবা সম্বন্ধীয় যদি ৰিলেশ্যনৰ কোনোবা আছে তেন্তে আপোনালোকে কেণ্ডিডেট হ'লে 15% পাব NCC চাৰ্টিফিকেট থাকিলে 10% NCC B চাৰ্টিফিকেট থাকিলে 5% গ্ৰীফ পাৰ্চনেল এপ্লাইং হায়াৰ পোষ্টত যদি আছে কোনোবা গ্ৰীফ পাৰ্চনেল এপ্লাইং মানে BROত তেন্তে 15% পাব সন অফ এক্স ছাৰ্ভিচমেন যদি আৰ্মি বা যিকোনো চাকৰি কৰা এক্স ছাৰ্ভিচমেনৰ পুতেক হয় তেতিয়া 3% পাব স্পৰ্ট এট ষ্টেট ডিষ্ট্ৰিক্ট ইউনিভাৰ্চিটি লেভেল আপোনাৰ স্পৰ্ট চাৰ্টিফিকেট থাকিলেও 5% পাব মাৰ্ক কেজুৱেল পেইড লেভেল CPLৰ যদি কোনোবা কেণ্ডিডেট থাকে তেতিয়াও 10% মাৰ্ক আপোনালোকে চাৰ্টিফিকেট পাবলৈ সক্ষম হ'ব আৰু ইয়াতে মষ্ট ইম্পৰ্টেণ্ট এটা কথা আপোনালোক যদি জেনেৰেল EWS আৰু OBC কেণ্ডিডেট যদি হয় তেতিয়া আপোনালোকে 50 টকা পে'মেণ্ট কাটিব লাগিব য'ত নেকি আপোনালোকে এপ্লাইটো অফলাইনত কৰিব লাগিব কিন্তু পে'মেণ্টটো অনলাইনত কাটি যিটো ৰিচিপ্ট ওলায় সেইটো আপোনালোকে অফলাইনৰ ফৰ্মখনত ভৰাই দিব লাগিব তাৰ ৱেবছাইটটো আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ল'ব www.online.sbi.sbi/ এইটো মানে যিটো হাইলাইট হৈ ওলাই আছে আপোনালোকক দেখাই দিছোঁ জুম কৰি এই লিংকটোত আপোনালোকে
অনলাইন পে'মেণ্টটো কাটি ল'ব লাগিব তাৰপিছত যিটো অফলাইনৰ ফৰ্ম পঠিয়াব তাৰ লগত সেই অনলাইনৰ ৰিচিপ্ট পে'মেণ্ট কটা 50 টকা ৰিচিপ্টটো ভৰাই দিব লাগিব আপোনালোকে এইটো কথা ধ্যান দিব মই যেতিয়া অফলাইনৰ ভিডিঅ'টো বনাম তাত ধুনীয়াকৈ আপোনালোকক দেখাই দিম পে'মেণ্টটো অলৰেডি দেখাই যে দেখিছে কোনে কোনে কাটিব লাগিব জেনেৰেল EWS এক্স ছাৰ্ভিচমেন হ'লে 50 টকা পে'মেণ্ট কাটিব লাগিব আৰু OBC আদাৰ বেকৱাৰ্ড ক্লাছ মানে OBC কেণ্ডিডেটো 50 টকা কাটিব লাগিব SC বা ST কেণ্ডিডেট কোনো ধৰণৰ পে'মেণ্টটো কাটিব নালাগে তাৰপিছত পাৰ্চনেল যদি নেক্সট মিট ডিজিবিলিটি মানে যদি ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেট হয় তেতিয়াও আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে হাউ টু এপ্লাই এপ্লিকেশ্যনটো আপোনালোকে ইংলিছ বা হিন্দীত ফৰ্মেটত দিব লাগিব সেইটো কথা কৈছে যিটো ইংৰাজীতে দিম আমি এপ্লিকেশ্যনটো কোনো টেনশ্যন ল'ব নালাগে এইখিনিয়ে মষ্ট ইম্পৰ্টেণ্টখিনি কৈ দিলোঁ আপোনালোকক আৰু আগলৈ চাওঁ ইয়াত দিছে যে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট আপোনালোকে কেনেদৰে লিখিব লাগিব এইখিনি ইয়াত দিছে মই যিহেতু অফলাইনৰ ভিডিঅ'টো বনাওঁতে আপোনালোকক দেখুৱাই দিম আমাৰ যদি অসমৰ হয় 45 দিনলৈকে দিছে ইভাগে যিহেতু বাকীসকল 28 দিনলৈকে দিয়ে আমাৰ অসমৰ পৰা 45 দিনলৈকে এপ্লাই কৰি থাকিব পাৰিব অলৰেডি মই আগত কৈছোঁ কিমান তাৰিখলৈকে এপ্লাই কৰি থাকিব পাৰিব ইউজ অফ কল লেটাৰ আপোনালোকৰ গাইডলাইন যিখিনি দিছে এডভাৰটাইজমেণ্টৰ সকলোখিনি ভালদৰে মানে আপোনাৰ ফৰ্মখন ফিল আপ কৰি দিব লাগিব আৰু আপোনালোকক ধুনীয়াকৈ মানে আপোনালোকে এটাও মিছ কৰিব নোৱাৰিব মিষ্টেক হ'লে আপোনাৰ ফৰ্মখন নাহিব ৰিক্ৰুইটমেণ্ট প্ৰচেছটো 2 নম্বৰ দিছে মিনিমাম 10 টাইম অফ দ্য ভেকেঞ্চি এডভাৰটাইজমেণ্ট ইন য়েছ কেটেগৰী এইটো মষ্ট ইম্পৰ্টেণ্ট আপোনালোকে এপ্লাই কৰিলে নহ'ব মেট্ৰিকত যদি ভাল পাৰ্চেণ্টেজ আছে তেতিয়া আপোনালোকৰ সহায়ক হ'ব কিয়নো 400 ঠাইত 10টা 4 10 40 যদি 10টাকে মাতে 400 4000 কেণ্ডিডেটকে ইণ্টাৰভিউ দিবলৈ মাতিব নেক্সট মই অলৰেডি ডিটেইলছত আৰু এটা ভিডিঅ' লৈ আহিম আপোনালোকে যদি এপ্লাই কৰোঁ বুলি ভাবিছে কিমান কেণ্ডিডেট পোৱাৰ চান্স আছে কোনটো পোষ্টত তাৰ ওপৰত নেক্সট ভিডিঅ' এটা লৈ আহিম আপোনালোকক ৰাইটিং এক্সামটো আপোনাৰ অফলাইনত হ'ব কোনো ধৰণৰ অনলাইন নহয় ব্লেক এণ্ড ব্লু পেণ্টৰ দ্বাৰা আপোনালোকে লিখিব লাগিব এইখিনিও দি দিছে তাৰপিছত আপোনালোকৰ ফিজিকেল ইফেক্টিভনেছ ৰানিং কিন্তু হ'ব ৰানিং হ'ব তাৰপিছত এক্সামত আপোনালোকে UR EWS OBC কেটেগৰীয়া হ'লে কেণ্ডিডেট হ'লে 50% পাব লাগিব এক্সাম পাছ কৰিবলৈ SC ST কেণ্ডিডেট হ'লে 40% মাৰ্ক পাব লাগিব তেতিয়াহে এক্সাম কোৱালিফাই কৰিব আৰু ডাইৰেক্ট যদি আমি চাওঁ মেইন ৰানিংটো কিমান হ'ব এইটো আপোনালোকক কৈ আছোঁ মেডিকেলি ফিট হ'ব লাগিব ফিজিকেল হাইট চেষ্টটো নালাগে কিন্তু যিটো ৰানিং হ'ব সেই ৰানিংটো জাষ্ট পাছ কৰিলে হ'ল এক্সাম পাছ কৰাৰ পিছত ৰানিংটো পাছ কৰিব লাগিব কোনো ধৰণৰ নাম্বাৰ নাথাকে মই আপোনালোকৰ ৰানিংটো দেখাই আছোঁ আপোনালোকে শেষলৈকে চাই কিমান দিছে ৰানিং বিয়াৰৰ ৰানিং সিমান হাৰ্ড নহ'ব আপোনালোকৰ নিশ্চয় চিম্পুল ৰানিং এটা হ'ব আপোনালোকে টেনশ্যন ল'ব নালাগে ইয়াত কোনো ধৰণৰ আপোনালোকৰ হাইট চেষ্টৰ প্ৰয়োজন নাই আৰু যদি কুকত এপ্লাই কৰে NSQF লেভেল 1 যদি চাৰ্টিফিকেট আছে তেতিয়া আপোনালোকৰ ভাল হ'ব আৰু নহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশ্যনটো যদি চাই মই আকৌ কোৱালিফিকেশ্যনটো আপোনাক ভালদৰে বুজাই দিছোঁ কোৱালিফিকেশ্যনটো MSW কুকত মেট্ৰিক পাছ কৰিলে পাৰিব আৰু MSW মেছনত ITI কৰা হ'ব লাগিব মেছনত MSW ব্লেকস্মিথৰ ITI কৰা হ'ব লাগিব আৰু MSW মেছৱেটত চিম্পুল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰিব এক্সট্ৰা কোনো ধৰণৰ কোৱালিফিকেশ্যন নালাগে এতিয়া জাষ্ট আপোনালোকৰ ৰানিংটো দেখাম কিমান হ'ব আপোনালোকে চাই থাকক ৰানিংটো চিম্পুল ৰানিঙে হ'ব লাগে মই আপোনালোকক ইতিমধ্যে এইটো ৰানিংটো পাই গ'লোঁ ফিজিকেল ইফেক্টিভ টেষ্ট য'ত নেকি 1 মাইল ৰান মানে 1.6 কিলোমিটাৰ 1600 মিটাৰ ৰানিং হ'ব অনলি পাছ দ্য টেষ্ট ইজ মেণ্ডেটৰী মানে পাছ কৰিব লাগে কোনো হাইট চেষ্টটো নালাগে অনলি পাছ কৰিব লাগে 10 মিনিটৰ ভিতৰত 1600 মিটাৰ ৰানিং কৰি আপোনালোকে পাছ কৰিব লাগিব ইতিমধ্যে যিহেতু এপ্লাইটো ষ্টাৰ্ট হৈ গ'ল আৰু হাইট চেষ্টটোৰ কথাটো এইখিনি নক'লেও হ'ব আমাৰ অসমৰ কাৰণে যদি 152 চেণ্টিমিটাৰহে লাগে ল'ৰাৰ আৰু চেষ্টখন 75 চেণ্টিমিটাৰ লাগে য'ত নেকি সকলো ল'ৰা ছোৱালী 152 চেণ্টিমিটাৰটো থাকে একদম কম হাইট লাগে আৰু ৱেইটটো 47.5 কেজি হ'লে হ'ল 47 কেজি 500 গ্ৰাম হ'লেই হ'ল কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে আপোনালোকৰ হাইট চেষ্ট সকলোৱে হৈ যাব মই সেইকাৰণে নালাগে বুলি কৈছিলোঁ আপোনালোকৰ হাইট চেষ্ট অনলি 152 চেণ্টিমিটাৰ য'ত নেকি ছোৱালীতকৈ কম হাইট লাগে সেইবাবে টেনশ্যন ল'ব নালাগে গোটেইখিনি কথা বুজাই দিলোঁ নেক্সট আপোনালোকৰ ফৰ্মখন কেনেদৰে ফিল আপ কৰি পঠিয়াই দিব লাগিব সেইটো কথাটো আপোনাৰ নেক্সট ভিডিঅ' এটা লৈ আহিম আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ তলৰ ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেল দি থৈছোঁ সেই টেলিগ্ৰাম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি তাতে অফিচিয়েল ন'টিফিকেশ্যন আপোনালোকে দি থৈ নিজে ভালদৰে গৈ পঢ়ি চাই লওক বহুত দীঘলীয়া ন'টিচ গোটেইখন পঢ়ি গ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব ইনষ্টা আইডিটো দি থৈছোঁ ডেছক্ৰিপশ্যনতে আপোনালোকে ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব নেক্সট ভিডিঅ'টোৰ কাৰণে অপেক্ষা কৰিব কেনেদৰে ফৰ্মখন ফিল আপ কৰি পঠিয়াব লাগিব আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ আকৌ নতুন এটা ভিডিঅ' সৈতে আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ